গুৱাহাটীৰ গণেশগুৰিৰ অৰ্লিড গাৰ্ডেনত CECৰ সংবাদমেল ৩২ বছৰীয়া গৌৰৱোজ্জ্বল শৈক্ষিক উত্তৰণৰ যাত্ৰাৰ ক্ষণত CECৰ উদ্যোগত EDU নিউজ নেটৱৰ্ক চমুকৈ ENNৰ আনুষ্ঠানিক শুভাৰম্ভণি অনুষ্ঠান ENNত শিক্ষা জগতৰ বা বাতৰি ৰাইজৰ আগত দাঙি ধৰে ইংৰাজী অসমীয়া আৰু হিন্দীত তিনি বিষয়ত বিশেষ গুৰুত্ব দিয়া হ'ব আৰু শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত জ্যেষ্ঠ সাংবাদিক ৱাজবিৰ হুছেইন উপস্থিত সভাপতি দীপাংকৰ দত্ত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এডুকেশ্যন এনেকুৱা নহয় এডুকেশ্যনৰ ওপৰত ইনফৰমেশ্যন চিটুৱেশ্যন ভেকেণ্ট এডমিশ্যন কেতিয়া হয় তাত আৰু বেলেগ কোনো মই আপোনালোকে কৈছে যে কোনো পলিটিকেল বা ৰিলিজিয়াছ কভাৰ নকৰি আমি অকল ফ'কাছ কৰোঁ এডুকেশ্যন ইনফৰমেশ্যনৰ ওপৰত যিটো আমাৰ ল'ৰা ছোৱালীখিনি এটা ভেকুৱাম এটা ক্ৰিয়েট হৈ আছিলে কাৰণ এডুকেশ্যনত কি হয় বহুতে পঢ়িব খোজে বাহিৰতো পঢ়িব খোজে আজিকালি পঢ়াৰ কাৰণে কোনো লিমিট নাই ৱৰ্ল্ড হেজ কাম ভেৰি স্মল কাৰণ বাহিৰত গৈ পেলাই পঢ়িছে মানে ভাৰতৰ বাহিৰত গৈ পঢ়িছে চ' প্ৰপাৰ ইনফৰমেশ্যনছবিলাক দৰকাৰ হয় প্লাছ আমি কিছুমান পডকাষ্টো কৰিম যিটো আমি খুব এডুকেশ্যনৰ লগত ৰিলেটেড মানুহখিনিৰ পৰা আমি তেখেতসকলৰ ভিউজ জানিব বিচাৰিম বা কেনেকৈ ফাৰ্ডাৰ ছিষ্টেমটো কৰিলে ভাল হয় বা সেই ছিষ্টেমটোত আমি কেনেকৈ সোমালে ভাল হয় আজিৰ নতুন প্ৰজন্মই পুৰণা মানুহখিনিৰ ছাজেশ্যন কেনেকৈ ল'ব পাৰে আৰু নতুন প্ৰজন্মই কি বিচাৰে এডুকেশ্যনত কি চেঞ্জেছ বিচাৰে কাৰণ সেইটো ভইচটো ইম্পৰ্টেণ্ট কাৰণ আমি যদি ট্ৰেডিশ্যনেল ৱেতে আমি পঢ়াই থাকোঁ এইটো ডক্টৰ মেডিকেল ইঞ্জিনিয়াৰিং বা আমি বেলেগ বেলেগ ছেক্টৰে ভাবি থাকোঁ নহ'ব আজিকালি বহুত ক্ষেত্ৰতে মানে আগবাঢ়ি যাব পাৰে ল'ৰা ছোৱালীখিনি চ' তাত কি কৰিব পাৰে আৰু তাত কি ৰিজাল্টেণ্ট কি হ'ব ক'ত গৈ পেলাই লেণ্ড হ'ব তাৰমানে চ' সেইবিলাক বস্তুৰ ওপৰত আমি ইনফৰমেশ্যনছ দিম আৰু সেইকাৰণে আমি পাৰ্টিকুলাৰ ছেকশ্যনটো আমি ট্ৰাই কৰিম যিখিনি যিমানখিনি পাৰোঁ কভাৰ কৰিব আমি এতিয়া বৰ্তমান আমি ইউটিউবত বা আমি নিজৰ ফেচবুক পেজ বা এইটোৰ প্লেটফৰ্মতে আমি গুচি যাম আমি লাহে লাহে আমি ট্ৰাই কৰিম কাৰণ CEC যেতিয়া মই আৰম্ভ কৰিছিলোঁ 2টা কম্পিউটাৰে তেতিয়া ভবা নাছিলোঁ যে ইমান মানুহ কাম কৰিব ইমান ল'ৰা ছোৱালী পঢ়িব এইটো এটা পদক্ষেপ গতিকে পদক্ষেপটো ভাল হ'লে নিশ্চয় মানুহে যদি মানে তাক একচেপ্ট কৰে ষ্টুডেণ্টে একচেপ্ট কৰে কাৰণ ষ্টুডেণ্টৰ যিটো জোনাৰ সেই জোনাৰটোত আমি কাম কৰিব বিচাৰিছোঁ গতিকে ষ্টুডেণ্টে যদি ভাবে যে এইটো ভাল হয় তেতিয়াহ'লে আমিও অকণকৈ ইনপুট কৰিম ইনপুট কৰি পেলাই তাক আগবঢ়াই লৈ যাম হয় প্ৰফাইলত গৈ নহ'লে ইউটিউবত আমাক পাব ENN নহয় অকল শিক্ষাৰ অসমৰ শিক্ষা নহয় গোটেই বিশ্বৰ শিক্ষা তাৰমানে সেইটো এটা ভাল প্ৰশ্ন সুধিছে কাৰণ অসমৰ পৰা আৰম্ভ হোৱা বস্তু এটা অসমীয়াতে হ'ব লাগে বুলি চবেই ভাবে কিন্তু আমি অকণমান চেঞ্জ কৰিম আমি অলমষ্ট 80% আমি ইংলিছত কভাৰ কৰিম আৰু এডুকেশ্যন এনেকুৱা নহয় এডুকেশ্যনৰ ওপৰত ইনফৰমেশ্যন চিটুৱেশ্যন ভেকেণ্ট এডমিশ্যন কেতিয়া হয় তাত আৰু বেলেগ কোনো মই আপোনালোকে কৈছে যে